Hey guys, welcome to my channel Read with me. সকলোৰে খবৰ ভালনে? আজিলৈ আহিলোঁ আকৌ এটা নতুন ভিডিঅ'। ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম কোৱেশ্চন, পৃথিৱীৰ আটাইতকৈ বেছি পৰিমাণে থকা জীৱাশ্ম ইন্ধন কি? কয়লা। তো ইয়াৰ উত্তৰ কয়লা। কয়লা আটাইতকৈ জীৱাশ্ম ইন্ধন। দ্বিতীয় কোৱেশ্চন, অসমৰ উত্তৰ দিশত কোন ৰাজ্য অৱস্থিত? ইয়াৰ উত্তৰ অৰুণাচল প্ৰদেশ। অৰুণাচল প্ৰদেশখন উত্তৰ দিশত অৱস্থিত। বিশ্বৰ ভিতৰত সৰ্বাধিক কফি উৎপাদন কৰা দেশখনৰ নাম কি? ইয়াৰ উত্তৰ ব্ৰাজিল। অপশ্যন নম্বৰ C2, ইয়াৰ উত্তৰ ব্ৰাজিল। তাৰ পিছৰ কোৱেশ্চন, লাচিত বৰফুকনৰ মৈদাম ক'ত অৱস্থিত? লাচিত বৰফুকনৰ মৈদাম ক'ত অৱস্থিত? তো ইয়াৰ উত্তৰ অপশ্যন নম্বৰ B, যোৰহাট। যোৰহাটত অৱস্থিত। তাৰ পিছৰ কোৱেশ্চন, শকুন্তলা নামৰ চলচ্চিত্ৰখনৰ পৰিচালনা কোনে কৰিছিল? শকুন্তলা নামৰ চলচ্চিত্ৰখন ভূপেন হাজৰিকাই পৰিচালনা কৰিছিল। ইম্পৰ্টেণ্ট কোৱেশ্চন হয়। তাৰ পিছৰ কোৱেশ্চন, ধলা শদিয়া দলংখন কোন নদীৰ ওপৰত আছে? ইয়াৰ উত্তৰ লোহিত নদীৰ ওপৰত আছে। অপশ্যন C। তাৰ পিছৰ কোৱেশ্চন, পৃথিৱীৰ তৃতীয় বৃহত্তম শৃংগটোৰ নাম কি? পৃথিৱীৰ তৃতীয় শৃংগটোৰ নাম হ'ল কাঞ্চনজংঘা। কাঞ্চনজংঘা বৃহত্তম শৃংগ। 3 নম্বৰ, অসমৰ প্ৰথমটো ভ্ৰাম্যমাণ নাট্য দলৰ নাম কি? নটৰাজ থিয়েটাৰ। নটৰাজ থিয়েটাৰ হ'ল অসমৰ ভ্ৰাম্যমাণ নাট্য দলৰ নাম। তাৰ পিছৰ কোৱেশ্চন, গিৰ ৰাষ্ট্ৰীয় উদ্যান ক'ত আছে? গিৰ ৰাষ্ট্ৰীয় উদ্যান গুজৰাটত আছে। গুজৰাটত গিৰ ৰাষ্ট্ৰীয় উদ্যান আছে। তাৰ পিছৰ কোৱেশ্চন, অসমৰ ৰাজ্যিক সংগ্ৰহালয় ক'ত অৱস্থিত? ইয়াৰ উত্তৰ গুৱাহাটীত অৱস্থিত। অসমৰ ৰাজ্যিক সংগ্ৰহালয় গুৱাহাটীত অৱস্থিত। তাৰ পিছৰ কোৱেশ্চন, হে অৰণ্য হে মহানগৰ নামৰ কিতাপখন কোনে লিখিছিল? ইয়াৰ উত্তৰ নৱকান্ত বৰুৱা। নৱকান্ত বৰুৱাই লিখিছিল। তাৰ পিছৰ কোৱেশ্চন, থৰ মৰুভূমি ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? থৰ মৰুভূমি ৰাজস্থানত অৱস্থিত। থৰ মৰুভূমিটো ৰাজস্থানত অৱস্থিত। তাৰ পিছৰ কোৱেশ্চন, এইটো আপোনালোকে কমেণ্টত জনাব। নেতাজী সুভাষ চন্দ্ৰ বসু ষ্টেডিয়াম ক'ত অৱস্থিত? ইয়াৰ উত্তৰ আপোনালোকে কমেণ্টত জনাব। মহাকাশলৈ যোৱা প্ৰথমগৰাকী মহিলা কোন আছিল? এইটো হ'ল কল্পনা চাওলা। অসম বৈভৱ বঁটা প্ৰথম কিমান চনত প্ৰদান কৰা হয়? ইয়াৰ উত্তৰ 2021 চনত। 2021 চনত। তাৰ পিছৰ কোৱেশ্চন, হিমা দাসে কেতিয়া অৰ্জুন বঁটা লাভ কৰিছিল? হিমা দাসে 2018 চনত অৰ্জুন বঁটা লাভ কৰিছিল। তাৰ পিছৰ কোৱেশ্চন, অসম হকী এছ'চিয়েশ্যন কোন চনত সংগঠিত হৈছিল? অসম হকী এছ'চিয়েশ্যন 1955 চনত সংগঠিত হৈছিল। তাৰ পিছৰ কোৱেশ্চন, অসমত ক'ত প্ৰথম ষ্টেডিয়াম নিৰ্মাণ কৰা হয়? যোৰহাটত। যোৰহাটত উত্তৰ যোৰহাটত নিৰ্মাণ কৰা হয়। তাৰ পিছৰ কোৱেশ্চন, 2018 চনত ফিফা বিশ্বকাপ ক'ত হৈছিল? 2018 চনৰ ফিফা বিশ্বকাপ ৰাছিয়াত হৈছিল। তাৰ পিছৰ কোৱেশ্চন, ৰঞ্জী ট্ৰফী কি খেলৰ লগত জড়িত? ৰঞ্জী ট্ৰফী কি খেলৰ লগত জড়িত বুলি সুধিছে? ইয়াৰ উত্তৰ ক্ৰিকেট খেলৰ লগত জড়িত। ৰঞ্জী ট্ৰফীখন ক্ৰিকেট খেলৰ লগত জড়িত। তাৰ পিছৰ কোৱেশ্চন, কোন চনত অসম ফুটবল সংস্থা স্থাপন কৰা হৈছিল? ইয়াৰ উত্তৰ 1946 চনত ফুটবল সংস্থা স্থাপন কৰা হৈছিল। তাৰ পিছৰ কোৱেশ্চন, লাভলীনা বৰগোহাঁইয়ে কিমান চনত অৰ্জুন বঁটা লাভ কৰিছিল? তো ইয়াৰ উত্তৰ 2020 চনত। 2020 চনত লাভলীনা বৰগোহাঁইয়ে অৰ্জুন বঁটা লাভ কৰিছিল। অসমৰ ক্ৰীড়া জগতৰ পিতৃস্বৰূপ কোন? নেক্সট কোৱেশ্চন, অসমৰ ক্ৰীড়া জগতৰ পিতৃস্বৰূপ কোন? R.J. বৰুৱা। R.J. বৰুৱা হ'ল অসমৰ ক্ৰীড়া জগতৰ পিতৃস্বৰূপ। উত্তৰ প্ৰদেশৰ ৰাজধানী চহৰ কি? ইয়াৰ উত্তৰ লক্ষ্ণৌ। উত্তৰ প্ৰদেশৰ ৰাজধানী চহৰৰ নাম লক্ষ্ণৌ। তাৰ পিছৰ কোৱেশ্চন, ভাৰতৰ নাইটিঙ্গেল
বুলি কাক কোৱা হয়? সৰোজিনী নাইডুক ভাৰতৰ নাইটিংগেল বুলি কোৱা হয়। তাৰপিছৰ কোৱেশ্চন, ভাৰতত প্ৰথম ৰঙীন টেলিভিছন চোৱা কেতিয়াৰ পৰা আৰম্ভ হৈছিল? 1982 চনৰ পৰা। 1982 চনৰ পৰা ৰঙীন টেলিভিছন আৰম্ভ কৰা হয়। তাৰপিছৰ কোৱেশ্চন, ভাৰতৰ প্ৰথম মহিলা IPS বিষয়াগৰাকীৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ কিৰণ বেদী। কিৰণ বেদী প্ৰথম IPS বিষয়া আছিল। এইখিনিতে আমাৰ ভিডিঅ' যদি ভাল লাগে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট এটা কৰি জনাব আৰু ফেচবুকত চালে ফ'ল' কৰি দিব। ইমান কষ্ট কৰি ভিডিঅ' বনাওঁ, যদি আপোনালোকে লাইক কৰে তেনেহ'লে ভাল লাগে। ইয়াৰ পিছৰ কোৱেশ্চন, চীনৰ ৰাজধানী চহৰ কি? চীনৰ ৰাজধানী হ'ল বেইজিং। তাৰপিছৰ কোৱেশ্চন, মেলেৰিয়া ৰোগ সৃষ্টিকাৰী অণুজীৱবিধ কি? মেলেৰিয়া ৰোগ সৃষ্টিকাৰী অণুজীৱবিধ হ'ল প্ৰটোজোৱা। প্ৰটোজোৱাৰ পৰাই মেলেৰিয়া ৰোগৰ সৃষ্টি হয়। তাৰপিছৰ কোৱেশ্চন, বাংলা উৎসৱ কোন জনগোষ্ঠীয়ে পালন কৰে? বাংলা উৎসৱ গাৰোসকলে পালন কৰে। মনত ৰাখিব, ইম্পৰ্টেণ্ট কোৱেশ্চন হয়। তাৰপিছৰ কোৱেশ্চন, চমন কান উৎসৱ কোন জনগোষ্ঠীয়ে পালন কৰে? তো ইয়াৰ শুদ্ধ উত্তৰ কাৰ্বিসকলে। কাৰ্বিসকলে চমন কান উৎসৱ পালন কৰে। তাৰপিছৰ কোৱেশ্চন, নৰকাসুৰক কোনে বধ কৰিছিল? নৰকাসুৰক শ্ৰীকৃষ্ণই বধ কৰিছিল। তাৰপিছৰ কোৱেশ্চন, ৰাজেশ্বৰ সিঙৰ আহোম নাম কি? ৰাজেশ্বৰ সিঙৰ আহোম নাম হ'ল চুৰামফা। চুৰামফা হ'ল ৰাজেশ্বৰ সিঙৰ আহোম নাম। তাৰপিছৰ কোৱেশ্চন, দেৱদাস নামৰ বাংলা চলচ্চিত্ৰখন কোনে পৰিচালনা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ প্ৰমথেশ বৰুৱা। প্ৰমথেশ বৰুৱাই দেৱদাস নামৰ বাংলা চলচ্চিত্ৰখন পৰিচালনা কৰিছিল। দিবাং ভেলী অভয়াৰণ্য কোনখন ৰাজ্যত অৱস্থিত? দিবাং ভেলী অৰুণাচল প্ৰদেশত অৱস্থিত। মনত ৰাখিব, দিবাং ভেলী অভয়াৰণ্য অৰুণাচল প্ৰদেশত অৱস্থিত। অমৰনাথ মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত? অমৰনাথ মন্দিৰ জম্মু আৰু কাশ্মীৰত অৱস্থিত। জম্মু আৰু কাশ্মীৰত অমৰনাথ মন্দিৰ আছে। আগ্ৰা কোনখন নদীৰ পাৰত অৱস্থিত? আগ্ৰা হ'ল যমুনা নদীৰ পাৰত অৱস্থিত। তাৰপিছৰ কোৱেশ্চন, ভাৰতৰ ক'ত ৰাষ্ট্ৰীয় পুথিভঁৰালটো অৱস্থিত? ভাৰতৰ ক'ত ৰাষ্ট্ৰীয় পুথিভঁৰালটো অৱস্থিত? তো ইয়াৰ শুদ্ধ উত্তৰ কলকাতা। কলকাতাত ৰাষ্ট্ৰীয় পুথিভঁৰাল অৱস্থিত। তাৰপিছৰ কোৱেশ্চন, লাল বাহাদুৰ শাস্ত্ৰীৰ সমাধিস্থলক কি বুলি জনা যায়? লাল বাহাদুৰ শাস্ত্ৰীৰ সমাধিস্থলক বিজয়া ঘাট বুলি জনা যায়। তাৰপিছৰ কোৱেশ্চন, উৰিষ্যাৰ ৰাজধানী চহৰ কি? উৰিষ্যাৰ ৰাজধানী চহৰ হ'ল ভুৱনেশ্বৰ। ভুৱনেশ্বৰ হ'ল উৰিষ্যাৰ ৰাজধানী চহৰ। তাৰপিছৰ কোৱেশ্চন, অসমৰ কোনখন জিলাত ভোৰতাল নৃত্যৰ বিকাশ ঘটিছিল? অসমৰ কোনখন জিলাত ভোৰতাল নৃত্যৰ বিকাশ ঘটিছিল? জয়প্ৰকাশ নাৰায়ণ। জয়প্ৰকাশ নাৰায়ণ লোকক বুলি আখ্যা দিয়া হৈছিল। জগন্নাথ মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত? তো জগন্নাথ মন্দিৰ উৰিষ্যাত অৱস্থিত। মনত ৰাখিব, উৰিষ্যাত জগন্নাথ মন্দিৰ আছে। তাৰপিছৰ কোৱেশ্চন, সোণালী বান্দৰৰ বাবে বিখ্যাত অসমৰ অভয়াৰণ্যখনৰ নাম কি? তো সোণালী বান্দৰৰ বাবে বিখ্যাত অসমৰ অভয়াৰণ্যখনৰ নাম হ'ল চক্ৰশিলা। তাৰপিছৰ কোৱেশ্চন, কোনো দোষী ব্যক্তিক আদালতে দিয়া শাস্তিৰ মাৰ্জনা বা হেৰাস কোনে কৰিব পাৰে? ইয়াৰ শুদ্ধ উত্তৰ ৰাষ্ট্ৰপতিয়ে। মনত ৰাখিব, ৰাষ্ট্ৰপতিয়ে হেৰাস কৰিব পাৰে। সংশোধনৰ অধিৱেশন আহ্বান স্থগিত বা লোকসভা ভংগ কোনে কৰিব পাৰে? ইয়াৰ শুদ্ধ উত্তৰ ৰাষ্ট্ৰপতিয়ে হ'ব। অপশ্যন নম্বৰ বিটো হ'ব শুদ্ধ উত্তৰ। মনত ৰাখিব। তাৰপিছৰ কোৱেশ্চন, কাৰ দিনত গোহাঁই কমল আলি নিৰ্মাণ কৰা হৈছিল? তো ইয়াৰ শুদ্ধ উত্তৰ নৰনাৰায়ণৰ দিনত গোহাঁই কমল আলি নিৰ্মাণ কৰা হৈছিল। তাৰপিছৰ কোৱেশ্চন, লাচিত বৰফুকনৰ মৈদাম ক'ত অৱস্থিত? লাচিত বৰফুকনৰ মৈদাম যোৰহাটত অৱস্থিত। মনত ৰাখিব, যোৰহাটত লাচিত বৰফুকনৰ মৈদাম অৱস্থিত। সোণবিল জলাশয় ক'ত অৱস্থিত?
হর্নবিল জলাশয় করিমগঞ্জত অবস্থিত। তো করিমগঞ্জত মনত রাখিব, করিমগঞ্জত হর্নবিল জলাশয় অবস্থিত। তার পিছৰ কোশ্চেন, লাই হাৰখোৱা কোন জনগোষ্ঠীৰ উৎসৱ? লাই হাৰৱা মেইতেই জনগোষ্ঠীৰ উৎসৱ। ভাৰতৰ বন মানুহ ৰূপে পৰিচিত ব্যক্তিগৰাকীৰ নাম কি? যাদৱ পায়েং। যাদৱ পায়েংক ইৰাণৰ মুদ্ৰাৰ নাম কি? ইৰাণৰ মুদ্ৰাৰ নাম হ'ল ৰিয়েল। তাৰ পিছৰ কোশ্চেন, নামদফা ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত? নামদফা ৰাষ্ট্ৰীয় উদ্যান অৰুণাচল প্ৰদেশত অৱস্থিত। মনত ৰাখিব, নামদফা ৰাষ্ট্ৰীয় উদ্যান অৰুণাচল প্ৰদেশত অৱস্থিত। তাৰ পিছৰ কোশ্চেন, ডিস্কভাৰী অফ ইণ্ডিয়া গ্ৰন্থখনৰ লেখক কোন? ডিস্কভাৰী অফ ইণ্ডিয়া লেখক হ'ল জৱাহৰলাল নেহৰু। তো এই গ্ৰন্থখন জৱাহৰলাল নেহৰুৱে লিখিছিল। প্ৰধানমন্ত্ৰী ধনজন আঁচনিখন কিমান চনত মুকলি কৰা হৈছিল? তো ইয়াৰ শুদ্ধ উত্তৰ হ'ল 2014 চনত। 2014 চনত প্ৰধানমন্ত্ৰী ধনজন যোজনা আঁচনি আৰম্ভ কৰা হৈছিল। ভাৰত ৰত্ন লাভ কৰা প্ৰথম গৰাকী খেলুৱৈ কোন আছিল? শচীন তেণ্ডুলকাৰ। শচীন তেণ্ডুলকাৰে ভাৰত ৰত্ন খেলুৱৈ হিচাপে পাইছিল। প্ৰথম অসমীয়া অনাতাঁৰ নাটকখনৰ নাম কি? বিন বৈৰাগী। বিন বৈৰাগী হ'ল প্ৰথম অসমীয়া অনাতাঁৰ নাটকখনৰ নাম। তাৰ পিছৰ কোশ্চেন, চুতীয়া ৰাজ্যৰ শেষ ৰজাজনৰ নাম কি? চুতীয়া ৰাজ্যৰ শেষ ৰজাজনৰ নাম হ'ল নীতিপাল। নীতিপাল আছিল শেষ ৰজা চুতীয়া বংশৰ। থেংকছ ফৰ ৱাচিং। যদি ভাল লাগে ভিডিঅ' লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব, ফলো কৰি দিব।